নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হিষ্ট্ৰী অফ ইণ্ডিয়াৰ কেইটামান কুৱেশ্যন, ইণ্ডিয়ান হিষ্ট্ৰী ৰিলেটেড কেইটামান কুৱেশ্যন, যিকেইটা নেকি এছাম পুলিচ, ABUB, DME, RRB, SSC, GD এইবিলাকত আহি থাকে। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, শেষলৈকে চাব আৰু লগতে মোৰ চেনেলটি যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। মই ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1, তাজমহল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব শ্বাহজাহান, অৰ্থাৎ তাজমহল শ্বাহজাহানে নিৰ্মাণ কৰিছিল। এইটো কুৱেশ্যন একচুৱেলি পৰীক্ষাত আহি থাকে, যিকোনো কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। ADREটো আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, প্ৰথম পানীপথৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1926 চন। চৰি, ভুল হৈ গৈছে, 1926 চন নহয়, 1526 চন। পানীপথৰ প্ৰথম যুদ্ধ হৈছিল ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত। 3 নম্বৰ কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? এইটো কুৱেশ্যনো আহি থকা দেখা যায়। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে 1919 চনৰ 13 এপ্ৰিল তাৰিখে। এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ ৰাজধানী কি আছিল? মৌৰ্য বংশৰ ৰাজধানী আছিলে পাটলিপুত্ৰ। 16খন মহাজন পদ আছিলে, তাৰে ভিতৰত পাটলিপুত্ৰ এখন মহাজন পদৰে অংশ হয়। আৰু মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে বুলি ক'লে চন্দ্ৰগুপ্ত মৌৰ্য বুলি কোৱা হয়। এইটো আমি ডিছকাছ কৰিম। প্ৰাচীন ভাৰতৰ তলৰ কোনখন লিপি সোঁফালৰ পৰা বাওঁফালে লিখা হৈছিল? ইয়াৰ উত্তৰটো হৈছে, শুদ্ধ উত্তৰটো হৈছে খৰস্থি লিপি। উত্তৰটো হৈছে খৰস্থি লিপি। 6 নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতৰ তলৰ কোনখন লিপি বাওঁফালৰ পৰা সোঁফালে লিখা হৈছিল? ইয়াতে আছে ক খৰস্থি, খ ব্ৰাহ্মী, গ সাৰদা, খ নন্দাংগিৰি। আৰু ইয়াৰ উত্তৰটো হৈছে ব্ৰাহ্মী, অৰ্থাৎ ব্ৰাহ্মী লিপিখনে হৈছে এনেকুৱা এখন লিপি যিখন লিপি বাওঁফালৰ পৰা সোঁফালে লিখা হৈছিল। 7 নম্বৰ কুৱেশ্যন, গৌতম বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ক কুশীনগৰ, খ বোধগয়া, গ লুম্বিনী, খ সাৰনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুশীনগৰ। এইটো কুৱেশ্যন আহি থকা দেখা যায়। 8 নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতত কিমানখন মহাজন পদ আছিল? এইটো আমি অলপ আগতে আলোচনা কৰিছিলোঁ। প্ৰাচীন ভাৰতৰ মহাজন পদ আছিলে 16খন। এনেকুৱা আছিলে কাশী, অংগ, পাটলিপুত্ৰ, এনেকৈ টোটেল 16খন আছিলে মহাজন পদ। নেক্সট কুৱেশ্যন 9 নম্বৰ, আৰ্যসকলে কাক শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল? আৰ্যসকলে কাক মানে শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল? ক শিৱ, খ ইন্দ্ৰ, গ পশুপতি, খ সূৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰ। ইন্দ্ৰ দেৱতাক তেওঁলোকে শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল। 10 নম্বৰ, সিন্ধু উপত্যকা সভ্যতাৰ তলৰ কোনটো ধাতুৰ ব্যৱহাৰ হোৱা নাছিল? ক লোহা, খ সোণ, গ তাম, খ ব্ৰঞ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহা। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হৈছে, সিন্ধু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান বৃত্তি কি আছিল? ক পশুপালন, খ কৃষি, গ চিকাৰ, খ ব্যৱসায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশুপালন। আৰু সিন্ধু সভ্যতাৰ যিটো এইটো মানে সভ্যতাটোক আমি ইণ্ডাছ চিভিলাইজেশ্যন বুলি কোৱা হয়। সিন্ধু নদীৰ পাৰত ইয়াৰ উপত্যকা গঢ়ি উঠাৰ কাৰণে সিন্ধু উপত্যকা বুলি কোৱা হয়। 12 নম্বৰ কুৱেশ্যন, কোনজন বিখ্যাত শাসক দ্বিতীয় অশোক বুলি জনা গৈছিল? ক কনিষ্ক, খ চন্দ্ৰগুপ্ত দ্বিতীয়, গ মিলিন্দাৰ, খ ৰুদ্ৰদমন প্ৰথম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কনিষ্ক। কনিষ্কক দ্বিতীয় অশোক বুলি জনা গৈছিল। নেক্সট 13 নম্বৰ প্ৰশ্ন, আৰ্যসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? ক মধ্য এছিয়া, খ পূব ইউৰোপ, ক দক্ষিণ পূব এছিয়া, আৰু খ হৈছে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্য এছিয়া। 14 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মহাভাৰত। ইয়াৰ উত্তৰটো হৈছে মহাভাৰত।
15 নম্বৰ প্ৰশ্ন, বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? ক গৌতম বুদ্ধ, খ শুদ্ধোধন, গ মহাবীৰ স্বামী, খ বৰ্ধমান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৌতম বুদ্ধ। আৰু শুদ্ধোধন আছিলে গৌতম বুদ্ধৰ দেউতাকৰ নাম। ইয়াৰ যদি এনচাৰ কুৱেশ্যনটো যদি আহে তেনেহ'লে গৌতম বুদ্ধৰ দেউতাকৰ নাম আছিলে শুদ্ধোধন। 16 নম্বৰ, মগধৰ প্ৰথম ৰাজধানী কোনখন আছিল? ক পাটালিপুত্ৰ, খ বৈশালী, গ ৰাজগৃহ আৰু খ হৈছে চম্পা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাটালিপুত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাটালিপুত্ৰ। তাৰপিছত 17 নম্বৰ, নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মহাপদ্মনন্দ, খ বিম্বিসাৰ, গ অজাতশত্ৰু, খ ধনানন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাপদ্মনন্দ। আৰু একদম শেষৰ লাষ্ট ৰুলাৰ, শেষৰ মানে ৰজাজনৰ নাম হৈছে ধনানন। 18 নম্বৰ, আৰম্ভণিৰে বৈদিক যুগত আটাইতকৈ বেছি উল্লেখ কৰা নদীখন হ'ল? ক সৰস্বতী, খ গংগা, গ যমুনা, খ সিন্ধু। আৰু আটাইতকৈ বেছিকৈ উল্লেখ কৰা নদীখন হৈছে সিন্ধু নদী। এইটো কুৱেশ্যন আহি থকা দেখা যায়। সিন্ধু নদীৰ পাৰতে ইণ্ডাছ চিভিলাইজেশ্যন গঢ়ি উঠিছিল। 19 নম্বৰ কুৱেশ্যন, চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল? চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল বুলি ক'লে ক গিৰিজা দেৱী, খ আশা সত্যাৰ্থী, গ সুন্দৰলাল বহুগুণা, খ চণ্ডীপ্ৰসাদ ভট্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুন্দৰলাল বহুগুণা। তেওঁ চিপকো আন্দোলনৰ আৰম্ভ কৰিছিল। 20 নম্বৰ প্ৰশ্ন, কোন সময়ত নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? ক মৌৰ্য বংশ, খ কুষাণ বংশ, গ নন্দ বংশ আৰু খ হৈছে গুপ্ত বংশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুষাণ বংশ। কুষাণ বংশৰ সময়ত নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। আৰু নালন্দা বিশ্ববিদ্যালয়ৰ তেওঁৰ এজন প্ৰধান শিক্ষক বুলি ক'লে কোন আছিল? শিলভদ্ৰ। এইটো হৈছে এনচাৰটো হৈছে কুষাণ বংশ। আৰু এজন বিখ্যাত শিক্ষকৰ নাম বুলি ক'লে শিলভদ্ৰ। এনচাৰটো। আৰু নালন্দা বিশ্ববিদ্যালয়ৰ সময়ত এজন চীনা পৰিব্ৰাজক আহিছিল। আৰু এই চীনা পৰিব্ৰাজকজনৰ নাম হৈছে হিউৱেন চাং। ঠিক আছে, আশা কৰোঁ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই যেন ভাল পালে। গতিকে আপোনালোকে মোৰ চেনেলটি যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে আৰু বন্ধু বান্ধৱীৰ সৈতে চেনেলটি শ্বেয়াৰ কৰি দিয়ে যেন। আৰু মই এই ভিডিঅ'ৰ ক্লাছকেইটাৰ PDF মই হোৱাটছআপ চেনেলত দি থোৱা আছে। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ কেনে ইয়াৰ লিংক দিয়া আছে আৰু চাব পাৰে। ধন্যবাদ সকলোকে। নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেলটি যাতে ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।